নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক লৈ যাম কলিকতাৰ জগন্নাথ ধামলৈ। এইখন জগন্নাথ ধাম আচলতে পুৰী জগন্নাথত থকা জগন্নাথ মন্দিৰৰ একেবাৰে হুবহু প্ৰতিৰূপ। অৱশ্যে বেছি দিন হোৱা নাই এই মন্দিৰ নিৰ্মাণ কৰা। এয়া দেখিছেনে ৰথ যাত্ৰা হৈ আছে। আমি যেতিয়া জুন মাহত কলিকতালৈ গৈছিলোঁ তেতিয়া পোনপ্ৰথমে এই মন্দিৰৰে দৰ্শন কৰিছিলোঁ। ইমানেই ধুনীয়া মন্দিৰটো, দেখিলেই চকু মন জোৰ পৰি যায়। পৰিৱেশটো ইমানেই মনোৰম আৰু ইমানেই শান্তিপূৰ্ণ, তাতেই যেন ঘণ্টাকে ঘণ্টা বহি থাকিম, উভতি নাহিমেই তেনেকুৱা এটা ভাৱ হয়। ইমানেই ধুনীয়া লাগে। ভিতৰত একচুৱেলি কেমেৰা লৈ যাব নোৱাৰি, এইটো হৈছে বেক চাইডটো, গতিকে আমি নিব নোৱাৰিলোঁ, কিন্তু বাহিৰতে কেইখনমান ফটো ক্লিক কৰিলোঁ। যিহেতু ইমান ধুনীয়া দৃশ্য, ইমান ধুনীয়া পৰিৱেশ, আৰু এয়া লাইট জ্বলাই দিলেতো ৰাতি আৰু ধুনীয়া লাগে। দিনতকৈ ৰাতি দেখিবলৈ বেছি ধুনীয়া। এইখন কলিকতাৰ দীঘা নামৰ ঠাইখনত আছে। কলিকতাৰ পৰা কেই কিলোমিটাৰমান আঁতৰত। তাৰপৰা আকৌ ট্ৰেইনত হাওৰালৈকে কলিকতালৈ যাব লাগে। গতিকে আশা থাকিলে যে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু আজিলৈ আহিছোঁ।